নমস্কাৰ বান্ধৱীসকল, কি খবৰ? আজিও লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। আপোনালোকে জানেনে, হাজবেণ্ড ৱাইফৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো সদায় বন্ধু বান্ধৱীৰ দৰে হ'ব লাগে। কিয় জানে, বন্ধু বান্ধৱীৰ সম্পৰ্ক কেতিয়াও পুৰণি হৈ নাযায় আৰু বন্ধু বান্ধৱীয়ে সদায় ইজনে আনজনৰ কাৰণে সদায় থিয় হয়, কেতিয়াও লগ নেৰে আৰু হেল্প হয়, ট্ৰাষ্ট হয়। গতিকে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ মাজত যে বন্ধু বান্ধৱী হ'লে সেই সম্পৰ্কই এদিন যে ছাকচেছ হয়, তাৰ প্ৰমাণ মোৰ মহা আৰু মাহী। তেতিয়াহ'লে অকণমান কওঁ মহা মাহী বিষয়ে এইখিনিতে। আচলতে মোৰ মামাহঁতৰ ঘৰ অৰ্থাৎ মাহী এগৰাকী গাঁৱৰ ছোৱালী আছিলে। তেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু লখিমপুৰ টাউনৰ এজনী চাকৰিয়াল মানুহ হৈছে মোৰ মহা। মহাৰ বন্ধু এজনৰ লগত এবাৰ মাহী ঘৰৰ ওচৰতে এখন কাজ খাবলৈ যাওঁতে মোৰ মাহীৰ লগত চিনাকি হৈছিল মহা। বিয়া কৰোৱাৰ পিছত মাহীক তেওঁ অৰুণাচলত কাম কৰিছিলে চাকৰি, তাৰপিছত অৰুণাচল খাচাঙত তাতে এটা জাগুনত ভাড়াঘৰত ৰাখি মহাই ডিউটিলৈ গৈছিল। আৰু সেই ভাড়াঘৰত থকা সময়কণত মাহীয়ে বহুত কষ্ট কৰিলে। মহাই যদিও পইচা পায়, সেই পইচাখিনি মাহীয়ে মানুহজনে চাকৰি কৰা বুলি এনেই অবাবত খৰচ কৰি দিয়া নাছিলে। সেই ভাড়াঘৰত থাকি কষ্ট কৰি মিত্ৰবিৰয়ী হৈ যিটো খৰচ কৰিব লাগে সেইটো খৰচ কৰে, খৰচ নকৰা বস্তুটো এনেই খৰচ নকৰে। এতিয়া বৰ্তমান মহামাহীহঁতৰ ল'ৰা দুটা আৰু এতিয়া জাগুনতে 6-7 বিঘা মাটি লৈ এতিয়া ধুনীয়াকৈ এখন ঘৰ পাতিছে আৰু মাহীয়েও টাইম পাছৰ কাৰণে এখন গেলামালৰ দোকান ষ্টাৰ্ট কৰিছে আৰু লগতে কাটিং এম্ব্ৰইডাৰী এইবোৰো জানে, কিন্তু কৰা নাই। ল'ৰা দুটাক এটা চাকৰি দিয়ালে, এটা ভালকৈ পঢ়ি আছে আৰু মহাই বৰ্তমান চাকৰি এৰিলে, এতিয়া ঘৰতে আছে। আৰু তেওঁলোকৰ মাজৰ সময়খিনি বহুত ষ্ট্ৰাগল গৈছে, কাৰণ মাহী অকলে ভাড়াঘৰত থাকে কাৰণে মহাই চাকৰি এৰি দিছিলে। তাৰপিছত লাইফটো কিমান কষ্ট কৰি আজি তেওঁলোক ছাকচেছ। আৰু মাহী ইমানেই মৰমীয়াল যে যিকোনো মানুহক মাহীয়ে মানে মৰম দিব পাৰে, আদৰি ল'ব পাৰে। তেতিয়াহ'লে বাকী কাহিনী নকওঁ, আজি দেখুৱাম মহামাহীহঁতৰ সেই ছাকচেছ হোৱা ঘৰখন। আজি মই আপোনালোকক এটা পৰিৱেশ দেখাইছোঁ। এইটো পৰিৱেশ, ইয়াত কমেও 1 বিঘামান মাটি হ'ব আৰু এইফালে ছাইডত এখন বাগান, এইখন আৰু এইফালে 2টা পুখুৰী টাইপৰ আছে এইফালে, আৰু সেই মানে এই চাহপাতটো পাৰ হৈ বাগানখন পাৰ হৈ আৰু এটা নলা, আৰু এই খুলি দিছে নামঘৰৰ আসনখন। এয়া ধৰ্মত বিশ্বাসী মাহীয়ে এই আসনখনতে পুৱা গধূলি ধূপ ধূনা জ্বলাই, চাকি জ্বলায়। এয়া মাহীহঁতৰ পৰিৱেশটো। আৰু মাহীয়ে ইয়াতে এইবোৰ চব্জি মাহীয়ে চব লগাইছে, আৰু এইবোৰ ভেন্দি চব এইবোৰ মাহীয়ে যে ক'ত কি এইবোৰ সেই টেমাত থৈ দিছে, কিবা কিবি য'তেই যি পায় মানে সেইটো কেতিয়াও মাহীয়ে পেলাই নিদিয়ে, আগৰ পৰাই চব পুতি মেলি হ'লেও থৈ দিয়ে। আৰু এইটো মাহীহঁতে বহুত কষ্ট কৰি, প্ৰথমতে ভাড়াঘৰত আছিলে, ভাড়াঘৰৰ পৰা বহুত কষ্ট কৰি মাহীয়ে নিয়ম মানে এটা হিচাপত চলে, সেনেকৈ মাহীহঁতে এটা মাটি ল'লে, ইয়াৰ ঘৰ বনাইছে। আৰু ঘৰখন এতিয়া লাহেকৈ আৰম্ভ কৰিছে। আৰু মাহীহঁতে সংঘৰ মানুহ, এইখন সংঘৰ পোষ্টাৰ, আৰু এইটো নামঘৰ খুলি দিছে, নামঘৰৰ আসনখন। এয়া আৰু এইটো ঘৰ এনেকৈ আৰম্ভ কৰিছে। আৰু আমাৰ এজনী বেটী, আমাৰ বেটী কেনেকৈ লৈ আহিছোঁ, আৰু এইকেইটা কেৰমবৰ্ড খেলি আছে। আৰু তোৰ নাম কি? কৰণ। কি লিখা? মুৰা। কৰণ মুৰা। তোৰ জিতু মেচ। আৰু এনেকৈ কি গুটি আছিলে ঘৰত? ককৈ গুটি। আৰু তোমাৰ ঘৰত মতাৰ নামটো? আয়ুষ। বা বৰ ধুনীয়া নাম দেই। আৰু সিহঁতি কেৰম খেলি আছে। মহাৰ প্ৰিয় খেল কেৰম, আৰু এই কেৰম খেলিবলৈ যে চুবুৰীয়াৰ সৰু ডাঙৰ সকলোবোৰ আহে। যি পোৱালীকেইটা আহিছে, আৰু সিহঁতে আহোঁতে হাতত পইচা 5 টকা 10 টকা এনেকৈ লৈ আহে, আৰু মাহীয়েও সিহঁতক 1-2টা বেছিকৈ দি দিয়ে। কেৰম খেলি যেতিয়া জাবৰ হয়, সিহঁতে এনেকৈ খাই লয়, নহ'লে মাজতে এনেকৈ খাই লয়, কিনি পেলাই খাই লয়। বেলেগ খাই ভাল নাপাওঁ? অঁ, এইটো খাই খুব ভাল লাগে। ক'ত এইটো দোকানতে পায়নে অকল? অঁ, চাওঁ কেনেকুৱা দেখাই দিছোঁ, কেনেকুৱা বস্তুটো চাওঁ। এডাল ন, এইটো পেপচি। নতুনকৈ নাজানো, আৰু আগতে সৰুতে খুব খাইছিলোঁ এনেকুৱা পেপচি ৰঙা ৰঙা, আৰু এতিয়া এইবোৰ লিচি মানে এনেকুৱা। এদেখে যেতক দেখি ভয় কৰিছে। এতিয়া ভাইটি ভয় কৰিছে। বাই বাই কৈ দিয়া ভাইটিহঁতক। বাই বাই। তই বাই বাই কৰিছে ঐ। সেয়া সোমাইছোঁ ঘৰত লগত সংলগ্ন ৰাখি পেলাই এইখন দোকান আৰম্ভ কৰিলে। আৰু এইফালে দোকানখন মানে ইয়াতে আগতে খোলা ৰাখিছিলে, কিন্তু মাহীয়ে গোটেই ঘৰখন যিহেতু চম্ভালিব লাগে, আগফালৰ পৰা পিছফালে দৌৰি থাকিব লাগে অকলে, সেইটো কাৰণে এইফালে বন্ধ কৰি লৈছে। নহ'লে মানে আগতে খোলাই ৰাখিছিলে, কিন্তু যেতিয়া মানুহ নাথাকে, হঠাৎ 2-এটা বস্তু ধৰিলোঁ অকণমান হেৰফেৰ হয়, গতিকে এইফালে দুৱাৰখন বন্ধ কৰি দিছে। পিছত ল'ৰাকেইটা যেতিয়া ঘৰলৈ আহিব, হয়তো এইটো খুলি আকৌ মেৰামতি কৰি ধুনীয়াকৈ আৰম্ভ কৰিব। আৰু এইটো ঘৰ
ঘৰটো মানে এনেকুৱা ছিষ্টেমত বনাইছে পিছত যেতিয়া ল'ৰা ছোৱালী ঘৰলৈ আহিব মহাই মানে এনেকুৱা ছিষ্টেমত বনাইছে যাতে দোকান ঘৰ একেলগে থাকে আৰু এনেকুৱা পাৰ্টটো এনেকুৱাকৈ বনাইছে যাতে বাহিৰৰ আলহী আহিলে সেই ভিতৰলৈ নোসোমোৱাকৈ ভিতৰলৈ সোমাব নালাগে সেনেকৈয়ে যাতে বাহিৰে খাই বৈ ইয়াৰ পৰা গুচি যাব পাৰে আৰু সেই হিচাপে এইফালে এইটো ঘৰৰ এখন দুৱাৰ সেইফালে বেডৰুম আৰু এইটো এটা ৰুম আৰু এখন দোকান আছে আৰু এইটো পোনে সোমাই এইফালে এইটো নামঘৰ আৰু সোঁ চাইডে এনেকৈ ইয়াতে চব গ্ৰিল বনাই দিব পিছত আৰু এইবোৰ ভালকৈ ইয়াতে এইটো ড্ৰয়িং ৰুম হ'ব আৰু ইয়াতে এইটো ষ্ট'ৰ ৰুম কৰিছে আৰু এইফালে ধুনীয়াকৈ দৰ্জাখন দিছে আৰু এইফালে আন্ধাৰ হৈ আছে বাৰু এতিয়া কাৰেণ্টটো নাই ইয়াত এইটো পাকঘৰ এইটো পাকঘৰ এতিয়া ভালকৈ কৰি আছে কামবোৰ হোৱা নাই আৰু এইফালে পিছফালে এখন বাৰাণ্ডা আছে আৰু ইয়াতে যিহেতু পানীটো ভাল নহয় গতিকে ইয়াতে গৰম পানীয়ে হয় বেছিকৈ গৰম পানী খায় আৰু এইটো টেপ আৰু পিছফালে ইয়াতে ঢেঁকীশাল এখন মই এই পৰিৱেশটো দেখুৱাৰ কাৰণটো বাৰু মই ক'ম আৰু এইফালে এখন তামোলৰ বাৰী বনাইছে আৰু ইয়াত আগতে এইটো পথাৰ আৰু আগতে ইয়াতে ঘৰ আছিলে কেঁচা ঘৰ আছিলে মাহীহঁতে বহুত কষ্ট কৰিলে জীৱনত কেতিয়াবা আমাৰো যদি মই মাহী ঘৰলৈ আহিছোঁ এইটো কাৰণে মাহী ঘৰলৈ আহি ভাল লাগে কাৰণ মাহী মানে ইমানেই সহজ সৰল ইমান ধৰ্মপৰায়ণ মানুহৰ প্ৰতি ইমান মানে আতৌপিতৌ এটা ভাৱ আজিকালি মানে এনেকুৱা মানুহ মানে ইমান এনেকুৱা মানুহ কি বুলি ক'ম এতিয়া যেতিয়া আপোনালোকে আহিব চব মানুহকে আপোন কৰিব পৰা যদি এটা গুণ থাকে তেতিয়াহ'লে সেয়া মোৰ মাহী এইটো ঘৰটো এইটো কাৰণে দেখাইছোঁ এতিয়া মই এনেকৈ চাওঁ আৰু 5-6 বছৰ পিছত এই ঘৰটোৰ ৰূপ মানে যেনেকুৱাকৈ ভাবিছে মহাহঁতে ঠিক তেনেকুৱাই হ'ব মানে এইটো বাহিৰত এটা পাৰ্ট এইটো পাকঘৰ এইটো ড্ৰয়িং মানে ডাইনিং আকৌ এইফালে এইটো ষ্ট'ৰ ৰুম বা আলহী চালহী ইয়াতে থকা মেলা কৰি দিব এতিয়া ষ্ট'ৰ ৰুম পাৰ্টিশ্যন লগাই থৈছে এইটো ইয়াতে হ'ব আলহী বহা সেইফালে নামঘৰ এইফালে সোমাই পেলাই বেডৰুম থাকিব বেডৰুমত যাতে কোনো টাচ নহয় আৰু সেইফালে দোকান আৰু এইটো এটা ৰুম হ'ব গৈছিলে এয়া দদৈকে মানে মহাই লেটেকু আনিছে বেটিলে আৰু একেবাৰে আহিবৰ পৰা এনেকৈ লৈ আছে সিও মানে একে দদৌকে এৰিয়ে দিয়া নাই একেবাৰে এয়া কান্দা নাই আৰু লেটেকু খালে দদৈকে এয়া লৈ আছে আমলেট কৰিবলৈ কণী লৈ গৈছোঁ মাহীয়ে কি বনাই আছে পাকঘৰ চাওঁচোন এয়া পাকঘৰত কিবা বনিছে হা এয়া ভাল নহয় এইটো মাহীয়ে পূৰা ভাগিনীয়েকক খুৱাবলৈ দেখা নাই বনাই আছে মই অকণ হেল্প কৰি দিছোঁ ইয়াত চিনটো মানে মহাই একদম ওখকৈ বনাই পালে নিজৰ জোখত সেইকাৰণে ইয়াত হেৰি দি ল'ব লগা হৈছে তেতিয়া দেখাম নহয় আকৌ আহিম এতিয়া এইবোৰ টেম্পৰাৰীকৈ এনেকৈ চলে আৰু ল'ৰাকেইটা পঢ়াই লৈছে ল'ৰা এটা আছে কাম পালেই গুৱাহাটীত থাকে আৰু এটা পঢ়াই আছে এতিয়া সি পঢ়ি আছে গতিকে সিহঁতক আগতে পঢ়াই ভেটিটো উঠাই লওঁ বুলি কৈছোঁ তাৰ পাছতে আমি ঘৰ দুৱাৰ এইটো ভেটি পাছত কৰিম দেখিছে কি দেখিলা কি ঘৰত যোৱা নে নোযোৱা আহা ঘৰত যাওঁগৈ আহা ঘৰত যাব মন নাই ভাল লাগিছে মহা দৌৰাত দদৌ ভাল লাগিছে হা একেবাৰে দদৌক এৰিয়ে দিয়া নাই হা দদৌ ভাল লাগিছে ক'ত আহিলা দদৌ যাব মন নাই তাই মিউ চাইছা হা মিউ খাবা আহা এইকেইদিন বোলে মহাৰ কঁকাল বিষ হৈ আছে সেইটো কাৰণে বেটিক ভালকৈ ল'ব পৰা নাই হ'লেও লৈ আছে তেওঁৰ সোনকালে আৰোগ্য কামনা কৰিলোঁ আৰু এই মেকুৰীকেইটাৰ বিশেষত্ব হ'ল মানে সৰুৰ পৰা দেখিছোঁ যিমান বাৰ গৈছোঁ সৰুৰ পৰা দেখিছোঁ মাহীহঁতৰ ঘৰত মানে মেকুৰী থাকেই আৰু মেকুৰী ৰখা কাৰণটো হ'ল এনেই জীৱ জন্তু ভাল পায় সেই বুলিয়ে নহয় বহুত নিগনি আৰু এন্দুৰ আছে বহুত জেটিং গাঁত খান্দে আৰু দোকানো আছে সেইটোৰ কাৰণে ৰাখিছে আৰু এটা কথা এই যে বগা মেকুৰীহাল আচলতে নিজেই আহিছে হয়তো সিহঁতৰ ঘৰত মৰম পায় কাৰণে চাগে এনেকৈ আছে আৰু আমি ঘৰলৈ আহিবলৈ হ'ল গতিকে আজি চাই থকাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক